নমস্কাৰ জয় অসম মই শংকৰ বগীবিল আসাম পুলিচৰ কেণ্ডিডেটৰ জীৱনৰ লগত হেতালি খেলিছে নেকি ইয়াৰ ওপৰত মই আজি কথা পাতিম হে মই প্ৰত্যেকটো পইণ্ট আপোনালোকৰ আগত দাঙি ধৰিম যিটো পইণ্ট আপোনালোকৰ জীৱনৰ লগত কি ধৰণে হেতালি খেলা হৈছে এই কথাটো মই প্ৰমাণ কৰিম প্ৰথম কথাটো হৈছে একদম ফাৰ্ষ্ট পইণ্ট মই যদি চাবলৈ যাওঁ এটা পোস্টৰ চাইলক 22-23 আপোনালোকে অনলাইন কৰিছিলে 23 লকে আপোনালোকৰ আজি কি হৈ 25 হৈ গল আজি 3 বছৰ হৈ গল 3 বছৰ 2 বছৰ প্লাস হৈ গল 3 বছৰ স্টাৰ্টিং হবই আছে মানে কি দিনতে আৰু 3 বছৰ আপোনালোকৰ ক্লিয়াৰ হ'ব এতিয়া কথাটো আহি যায় যদি এটা চাকৰি কাৰণে আপোনাক 3 বছৰ কাল মনে যদি সময় দিবলগীয়া হয় তিনি হলে কি হ'ব এটা কথা ভাবিছো আপোনাৰ বয়সটো থাকিবনে প্ৰথম পইণ্টটো বুজিবলৈ চেষ্টা কৰক আপোনাৰ বয়স মানি গৈছো আপোনাৰ বয়স আছিল আৰম্ভণি সময়ত 25 বছৰ মানি গৈছো আপোনাৰ 25 বছৰ আছিল আৰু এতিয়া গৈ কিনি আপুনি কিমান পাব 28 বছৰ হ'ব নেক্সট পোষ্ট বলে নৱেম্বৰ মাহত ওলাব নৱেম্বৰ লকে আপুনি দিবই নেপাব এইজন লৰাই আসাম পুলিচৰ চাকৰি যদি কবলে এবিউবি খুব হাইষ্ট দুবাৰ মান দিব পাৰে দুবাৰ সে তিনিবাৰ এপ্লাই কৰিব পাৰে কোন বছৰ 3 বছৰ কোনবা 4 বছৰ আৰু বাকি যেনেকে উত্তৰ প্ৰদেশ বিহাৰ বিলাক বা দিল্লী পুলিচ বিলাকক সব এক বছৰতে হৈ যায় এসএসসি জিডি এক বছৰৰ ভিতৰতে কৰিলে অসম চৰকাৰে কিয় কৰিব নোৱাৰে এই বৰ ডাঙৰ প্ৰশ্ন মোৰ মনত মোৰ এটাই প্ৰশ্ন যে 5000 পোষ্ট আমাক কোনো প্ৰয়োজনীয়তা নাই কিন্তু প্ৰত্যেকটো বছৰে পোষ্ট দিব লাগে বা প্ৰত্যেকটো বছৰে যেনেকা এই মাহত আৰম্ভণি যদি এডিআরই যি ধৰণে আপোনাৰ 1.5 বছৰ ভিতৰত ক্লিয়াৰ কৰি দিয়ে একসে খুব 1.5 বছৰ নাযায় 1 বছৰ ভিতৰত আপুনি 1.5 বছৰ ভিতৰত আপোনালোকে ক্লিয়াৰ কৰি দিয়ে আসাম পুলিচটো আপোনালোকে কিয় কৰিব নোৱাৰে মানে মোৰ এটা প্ৰশ্ন আত্মাৰ পৰা এটা প্ৰশ্ন আমাক 5000 পোষ্ট এতিয়া 5000 যেটো পোষ্ট দিলে সেই পোষ্টক আপুনি এটা ভাবি চকচোন আপুনি 1.5 বছৰৰ কালত যদি আপুনি ভাগ কৰি দিয়ে তিনি লগে যদি 1.5 মানে 1500 পোষ্ট যদি 1500 যদি পোষ্ট হেতু দি দিলে হেতেন তে কি হ'ব আজি তিনিবাৰ লৰা কিটা সেই লৰা কিটা তিনিবাৰ পালে হেতেন এতিয়া একবাৰ যি কিটা লৰা ফেল হৈ গল হেতু আজি মানে গৈছো যি কিলা লৰা প্ৰথমবাৰ ফেল হৈ গল এই আজি লোকে তো চাই আছে যে নতুন পোষ্ট কেতিয়া আহিব কোনোবা দিন শুনি পাও ফৰেষ্ট গাৰ্ড আহিলে কোনোবা দিন শুনিবা আসাম পুলিচ আহিলে হতাই নতুন ডেট নতুন কিবা এটো কি হৈছে মানে মই বুজি নাই পোৱা আপুনি আপোনালোকে এবাৰ কথাটো বুজিব অসম চৰকাৰক মই এটা প্ৰশ্ন সুধু যদি আসাম পুলিচৰ চাকৰিটো আপোনালোকে দিবই না থাকিলে তো ডাইৰেক্ট কৈ দিব লাগে যে লিখি দিব লাগে না 3 বছৰত দিয়া হ'ব বুলি আপোনালোকে প্ৰত্যেক বছৰৰ চাকৰি বুলি নতুন দিব সব প্ৰত্যেকটো পোষ্টৰ বেলেগ কৰি উলিয়াই দিয়ে আসাম পুলিচটো কিয় নলাই মানে মই আচৰিত খাও আসাম পুলিচৰ চাকৰিটো 3 বছৰ কিয় লয় মুকা প্ৰত্যেকটো চাকৰি আপোনালোকে উলিয়াই দিয়ে আসাম পুলিচটো কিয় যিবিলাক এজ গুছি গল মানে গৈছে যিবিলাক লৰাই 28 বছৰ বয়সত তেওঁলোকে অনলাইন কৰিছিল 28 বছৰ বয়সত তেওঁলোকে অনলাইন কৰিছিল তেওঁলোকে নেক্সট দিবই নাপাব কমান্ডোটো একবাৰে কোনো লৰাই প্ৰায় একবাৰহে এপ্লাই কৰিব পাইছে কোন একবাৰ তো দুইবাৰ এপ্লাই কৰিবই নাপাব যিকোনো পোষ্ট ডিফেন্সৰ অসমৰ যিকোনো ডিফেন্সৰ পোষ্ট যদি আছে তেওঁলোকে একবাৰ সে দুবাৰ এপ্লাই কৰিব পাব আপুনি মিলাই চকচোন আপুনি আসাম পুলিচৰ কেইবাৰ এপ্লাই কৰিছে কোনোবা 18 বছৰত পাই গলে সেই 2-3 মান পাব তাৰ বাহিৰে হি নাপায় ভাবিছো যে সেই প্ৰতিভাটো ক'ত যাবগে সেই প্ৰতিভাটো আপোনালোকে কেনেকা লৈ গৈছে এডিআরই চকচোন আপুনি বছৰক দুবাৰ পাতি দিয়ে বছৰক সৰি 1 বছৰ 1.5 বছৰ ভিতৰত আপোনালোকে পাতি দিয়ে আসাম পুলিচটো কিয় কৰিব নোৱাৰে মানে কিয় হেতু কিয় প্ৰশ্ন বয়সটো ওলাই গল সেই লৰাবিলাকৰ এতিয়া কি হ'ব ফিউচাৰৰ লগত আপোনালোকে ৰিজাল্টৰ নামত এতিয়া কোন দিন ৰিজাল্ট দিব কোনো ভৰখাই নাই আজি কালি দিম ৰিজাল্ট বুলি আপোনালোকে প্ৰশ্ন কৈ আছে যে কোনোবা দিন জয়নিং অক্টোবৰ 10 অক্টোবৰ আৰে সেই অক্টোবৰ 10 তাৰিখে দিম বুলি যদি জয়নিং আপুনি ক'ব পাৰে ৰিজাল্টটো কেতিয়া দিম হেতু কথাটো কিয় ক'ব নোৱাৰে আপুনি কথাটো বুজি চাইছেনে এই সব ৰিয়েলিটি হয় মাইন্ডসেট হয় আপোনালোকে একবাৰ কেতিয়াবা কি হ'ব কেতিয়াবা এনেকা আপোনালোকে অক্টোবৰ মাহত এনে কৰাব যি সময় দৌৰাব এনেকা যি বৰষুণ দি থাকিব সেই বৰষুণ দি থকা অৱস্থাত লৰাবিলাকক কিয় নাম্বাৰটো আপোনালোকে নবঢ়ায় হেতু কথা না সেই লোকত অন্যায় কৰা হয় না ভাল দিন বিলাকৰ লৰাবিলাকে তো নাম্বাৰ ভাল পাব বৰষুণ দিন বিলাকৰ লৰাবিলাকৰ বেয়া পাব ইয়াত বহুত পইণ্ট আছে ইয়াত বহুত কথা আছে এনেকা প্ৰশ্ন মই আপোনালোকক মই একদম ডাইৰেক্ট স্পষ্ট যদি মই ক'বলৈ বিচাৰো আপুনি আমাৰ লৰাবিলাকে আমাৰ ক্যান্ডিডেট বিলাকৰ লগত জীৱনত হেতালি খেলি আছে আৰু একো প্ৰশ্ন নাই ইয়াৰ মোৰ আৰু একো প্ৰশ্ন ক'বলৈ নাই আৰু একো ভাবিবলৈ নাই এইটো স্পষ্ট কথা যে আপুনি আমাৰ জীৱনৰ লগত আমাৰ লৰাবিলাক বা ক্যান্ডিডেটৰ জীৱনৰ লগত আপোনালোকে হেতালি খেলি আছে আৰু একো নহয় আপোনালোকে ভিডিওটো ভাল লাগিলে অন্য গ্ৰুপৰ শেয়াৰ কৰা চেনেলটো সাবস্ক্ৰাইব কৰিব না মই অন্য আৰু এটা ভিডিও আহি থাকে ইয়াৰ ওপৰত পাৰ্ট টু পাৰ্ট মই ভিডিও বনাই থাকো তেতিয়ালৈ ধন্যবাদ